ফাঁসি দিয়ক গর্ধনকারী হুঁশিয়ার গর্ধনকারী হুঁশিয়ার সরকার হায় সরকার হায় যে আজি 24 ঘণ্টাৰ ভিতৰত 5টাকে নাৰী নিৰ্যাতন হ'ব লগা হৈছে। ইয়ালৈ অসমৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ। আজি অসমৰ গৃহ বিভাগ থকাৰ পিছতো দিন দুপৰত নাৰীসকলৰ আজি সুৰক্ষা নহয়, যাৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ নামছে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মানে আজি গোটেই অসমত জিলাই এনেকুৱা কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে, যোৱাকালি তেজপুৰত এনেকুৱা এটা ঘটনা ঘটিছে, শোণিতপুৰত এনেকুৱা ঘটনা ঘটিছে, তিনিচুকীয়াত হৈছে, হোজাইত হৈছে। সম্পূৰ্ণ দোষীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু ফাষ্টেগৰ জৰিয়তে 1 মাহৰ ভিতৰত সেইসকল দোষীসকলক ফাঁচীৰ কাঠত ওলাব লাগে। আমি বিচাৰিছোঁ যোৱাকালি যিটো ঘটনা ঘটিছে, সেই ঘটনাত যেনেকৈ পুলিচে বা নদীত জাপ দি মৃত্যুবৰণ কৰিব লগা ঠিক তেনেকৈ প্ৰত্যেকটো কাণ্ডৰ দোষীসকলক শাস্তি পাব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগত দায়িত্ব লোৱাৰ পিছৰে পৰাই আজি 1 মাহৰ ভিতৰত 21টাকে ঘটনা এনেকুৱা সংঘটিত হ'ব লগা হ'ল। এই ঘটনা বন্ধ হ'ব লাগিব। এই লৈ আমছে আজি গোটেই অসমৰ লগতে বৰপেটা জিলাত হাউলিত এনেকুৱা কাৰ্যসূচী হাতত লৈছোঁ। ফাঁসি দিয়ক গর্ধনকারী হুঁশিয়ার গর্ধনকারী হুঁশিয়ার সরকার হায় সরকার হায় যে আজি 24 ঘণ্টাৰ ভিতৰত 5টাকে নাৰী নিৰ্যাতন হ'ব লগা হৈছে। ইয়ালৈ অসমৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ। আজি অসমৰ গৃহ বিভাগ থকাৰ পিছতো দিন দুপৰত নাৰীসকলৰ আজি সুৰক্ষা নহয়, যাৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ নামছে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মানে আজি গোটেই অসমত জিলাই এনেকুৱা কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে, যোৱাকালি তেজপুৰত এনেকুৱা এটা ঘটনা ঘটিছে, শোণিতপুৰত এনেকুৱা ঘটনা ঘটিছে, তিনিচুকীয়াত হৈছে, হোজাইত হৈছে। সম্পূৰ্ণ দোষীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু ফাষ্টেগৰ জৰিয়তে 1 মাহৰ ভিতৰত সেইসকল দোষীসকলক ফাঁচীৰ কাঠত ওলাব লাগে। আমি বিচাৰিছোঁ যোৱাকালি যিটো ঘটনা ঘটিছে, সেই ঘটনাত যেনেকৈ পুলিচে বা নদীত জাপ দি মৃত্যুবৰণ কৰিব লগা ঠিক তেনেকৈ প্ৰত্যেকটো কাণ্ডৰ দোষীসকলক শাস্তি পাব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগত দায়িত্ব লোৱাৰ পিছৰে পৰাই আজি 1 মাহৰ ভিতৰত 21টাকে ঘটনা এনেকুৱা সংঘটিত হ'ব লগা হ'ল। এই ঘটনা বন্ধ হ'ব লাগিব। এই লৈ আমছে আজি গোটেই অসমৰ লগতে বৰপেটা জিলাত হাউলিত এনেকুৱা কাৰ্যসূচী হাতত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।